ভিডিওটো লৈ আহিছোঁ যে তোমালোকে অসম চৰকাৰৰ চাকৰিৰ কাৰণে জিকে বিষয়টো কিদৰে পঢ়িব লাগে। জেনেৰেল নলেজৰ প্ৰশ্ন সবতে আহে, সবতকৈ বেছি ৱেটেজ থাকে। এডিআৰই হওক, আসাম পুলিচ হওক, ডিএমই, টেট সব এক্সামতেই তুমি জিকে প্ৰশ্ন পাবাই। এতিয়া জিকেৰ কাৰণে আমি কেনেকৈ পঢ়িব লাগে সেইখিনি আমি কথা পাতিম, আৰু একজেক্ট কোনখিনি বস্তু বেছি ইম্পৰ্টেণ্ট হয় সেইখিনি আমি কথা পাতিম, ঠিক আছে। ফাৰ্ষ্টতে এটা কথা কওঁ, জিকেৰ কাৰণে মাল্টিপল ৰিচোৰ্চত যাব নালাগে আমি, ঠিক আছে। জিকেৰ কাৰণে ঢেৰ কিতাপ পাবা। অসম এয়াৰ বুক পাবা, অসমৰ কাৰণে শৈলেন বৈশ্য ছাৰৰ জিকে কিতাপ পাবা। আসাম 365 এখন আছে, সেইখন পাবা। ইনফেক্ট ইনষ্টাগ্ৰামত ডেইলি বেলেগ বেলেগ নোটছ পাই থাকিবা। তুমি যদি সেনেকুৱা টাইপৰ ভিডিঅ' চাই থাকা, সেয়া নোটছে আহি থাকিব। তো কিমান চাবা, ঠিক আছে। বেটাৰ এটাই ৰিচোৰ্চ ফ'ল' কৰা আৰু এটা ৰিচোৰ্চতে ষ্টাক হৈ থাকা, সেইখিনিৰ পৰাই পঢ়া, আৰু তাৰ উপৰি বেলেগ বেলেগ PYQ ছল্ভ কৰি থাকা, সেইটো বেষ্ট অপশ্যন। কিতাপ এখনে পঢ়িবা, PYQ বেলেগ বেলেগৰ পৰা লাগিলে ছল্ভ কৰা, কিন্তু থিয়ৰী কিতাপ এখনে পঢ়িবা, ঠিক আছে। আৰু মই এইখিনিতে কৈ থওঁ, পঢ়িব বিচাৰে তেওঁলোকৰ কাৰণে আমাৰ জেনেৰেল ষ্টাডিজৰ এখন বুক আছে, মাষ্টাৰ জেনেৰেল ষ্টাডিজ বুক। এখন SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে, আৰু SSC এক্সাম আৰু আমাৰ অসম চৰকাৰৰ চিলেবাছ একেই হয় যিহেতু, গতিকে যিসকলে ইণ্ডিয়াৰ গোটেই জিকেখিনি হিষ্ট্ৰী, ইকনমি, পলিটি কিতাপ যদি লাগে এইখন ল'ব পাৰে। ই বুক হিচাপেও আছে আমাৰ মেথছ এণ্ড ফিজিক্স পেপাৰত, আৰু প্ৰিণ্টেড আকাৰেও যদি লাগে তলত তোমালোকৰ প্ৰিণ্টেড আকাৰে লিংকটো দিয়া থাকিব, সেই কিতাপখন তোমালোকে লৈ ল'বা, ঠিক আছে। এতিয়া আমি আহোঁচোন, ফাৰ্ষ্ট আমি কি বস্তু বেছি ইম্পৰ্টেণ্ট অসম চৰকাৰৰ জিকেৰ কাৰণে মই কৈ আছোঁ। চ' মই নিজে এনালাইচিছ কৰিলোঁ এডিআৰই আৰু আসাম পুলিচ আৰু তোমাৰ কি ডিএমই। তাৰপিছত মই নিজে পালোঁ কোনটো এক্সামৰ কাৰণে কোনটো বস্তু বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' মই ধুনীয়াকৈ ক'ম, তোমালোকে নোট কৰি থ'ব পাৰা। চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় আসাম পাৰ্টটো। আসাম পাৰ্টটো এডিআৰই আৰু আসাম পুলিচ এই দুটা এক্সামত আসাম পাৰ্টটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হয়। আসাম পাৰ্টৰ কথা সোধে। অসম পাৰ্টৰ ভিতৰত গৈ পেলাই কি সোধে জানানে? বেছিকৈ অসমৰ হিষ্ট্ৰী, তাৰপিছত অসমৰ সাহিত্যৰ কথা সোধে, কোনখন কিতাপ কোনে লিখিছিলে এইবিলাক বস্তু আহে। এৱাৰ্ডছবিলাকৰ কথা সোধে অসমৰ। তাৰপিছত সাহিত্যিকসকলৰ ছদ্মনাম বা সেইবিলাক কথা সোধে। তাৰপিছত অসমৰ জিঅ'গ্ৰাফিৰ কথা সোধে বেছি। অসমৰ পলিটিৰ প্ৰশ্ন বহুত কম আহে, জিঅ'গ্ৰাফিৰ প্ৰশ্ন আহে বেছি, ঠিক আছে। এইবিলাক বস্তু আহে বেছিকৈ অসমৰ কথা যদি মই কওঁ। আসাম পাৰ্টটো চবতকৈ বেছি ইম্পৰ্টেণ্ট এডিআৰই আৰু আসাম পুলিচ দুইটাৰ কাৰণে। এতিয়া আসাম পাৰ্টৰ কাৰণে কি কিতাপ ফ'ল' কৰিব পাৰা? যিকোনো এখন কিতাপ ফ'ল' কৰিবা হা, মই লিখি দিছোঁ। তোমালোকে হয় আসাম এয়াৰ বুক, এইখন মই ইমান ভালকৈ লিখা নাছিলে, মই কিতাপখন বহুত ডাঙৰ আছিল, পঢ়িব ভাল নালাগিছিল। বা তুমি শৈলেন বৈশ্য ছাৰৰ এখন কিতাপ কিনিব পাৰা। আৰু অতি সোনকালে অসম জিকে মই ইয়াতো ষ্টাৰ্ট কৰিম ইউটিউবত, তাতো তোমালোকে চাব পাৰা। তো এইখিনি বস্তু অসম পাৰ্টৰ পৰা বেছি আহে, ঠিক আছে। মই নিজে PYQ বিলাক চাই পেলাই তোমালোকক এইখিনি কথা কৈছোঁ। তাৰপিছত ছেকেণ্ড কি হ'ব? ডিএমই। এতিয়া ডিএমইত কি হয় জানানে? ডিএমইত ছায়েন্স পাৰ্টটো বেছি আহে। ডিএমই বা DHSG স্বাস্থ্য বিভাগৰ পৰীক্ষা, তাত ছায়েন্স পাৰ্টটো বেছি আহে। এই ছায়েন্স পাৰ্টটো তোমালোকে কেনেকৈ পঢ়িবা? যদি নিজেও পঢ়িব বিচাৰা তোমালোকে ক্লাছ আমাৰ ছেবাৰৰ কিতাপকেইখন চাব পাৰা। বেছিকৈ 9-10 ফ'কাছ কৰিবা। 9-10 হৈ যোৱাৰ পিছত তোমালোকে 8ত যাবা, 7ত যাবা। 7, 8, 9, 10 সেইকেইখন চালেও এনাফ, ঠিক আছে। এতিয়া সেই গোটেইসোপা যদি চাই থাকিব তোমাৰ টাইম নাই, তেনেকুৱা হ'লে এই আমাৰ মাষ্টাৰ জিকে কিতাপখন যদি লোৱা, ইয়াত ছায়েন্সৰ কাৰণে ধুনীয়াকৈ মই ওপৰত বনাইছোঁ নোটছ, ঠিক আছে। তো এইখিনি তোমালোকে ফ'ল' কৰিব পাৰা, ঠিক আছে। তো এইখিনি হ'ল। তাৰপিছত আৰু এক্সট্ৰা কি পঢ়িব লাগিব? তাৰপিছত আমাৰ ইণ্ডিয়াৰ এইখিনি পঢ়িলে তোমাৰ জাষ্ট 30% কমপ্লিট হ'ব। বাকী 60% আমাৰ ইণ্ডিয়াৰ কুৱেশ্যনছ আহে। কি আহিব? চবতকৈ বেছি ইম্পৰ্টেণ্ট ইণ্ডিয়াৰ পৰা পলিটি আৰু হিষ্ট্ৰী, চবতকৈ বেছি প্ৰশ্ন আহে ইণ্ডিয়াৰ পৰা। তাৰপিছত ইকনমি, চবতকৈ বেছি পলিটি আৰু হিষ্ট্ৰীৰ প্ৰশ্ন আহে। ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰী, মেডিয়েভেল হিষ্ট্ৰী, গোটেইখিনি পলিটিৰ গোটেইখিনি। আৰু ইকনমিটো অলপ কম প্ৰশ্ন আহে যদিও আহে। তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ প্ৰশ্নবিলাক আহে, এইটো একদম লাষ্টত ৰাখিব পাৰে, ঠিক আছে। চ' এনেকৈ তোমালোকে ষ্ট্ৰেটেজি ৱাইজ পঢ়িবা। ফাৰ্ষ্ট অসম জিকেখিনি কমপ্লিট কৰিলে, তাৰপিছত ইণ্ডিয়ান পলিটিত যোৱা, চবতকৈ বেছি ইয়াৰ পৰা আহে। তাৰপিছত হিষ্ট্ৰীত যোৱা, ইকনমি, জিঅ'গ্ৰাফি। কোনোবাই যদি ডিএমই প্ৰিপেৰেশ্যন কৰি আছা, ফাৰ্ষ্ট ছায়েন্সখিনি কমপ্লিট কৰি লোৱা, ঠিক আছে। আৰু এই গোটেইখিনিৰ কাৰণে তোমালোকে আমাৰ এই মাষ্টাৰ যিখন কিতাপ সেইখন ফ'ল' কৰিব পাৰা, ঠিক আছে। ইয়াৰ উপৰি আমি কি ফ'ল' কৰিব লাগিব? মই তাত ক'লোঁ 30% আহে, 60% আহে। কোনোবাই যদি হিচাপ কৰিছে 10% কি হ'ল?
10% কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আহিব, কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, যিসকল অসম চৰকাৰৰ চাকৰি পঢ়ি আছে 10% কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আহিব, 30% আসাম পাৰ্টৰ মানক আহিব। ঠিক আছে, মই এটা এনালাইচিছ কৰিছোঁ আৰু PYQৰ ওপৰত। 60% ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান তাৰপিছত কি হিষ্ট্ৰী, তাৰপিছত ইকনমি জিঅ'গ্ৰাফী। ইকনমি জিঅ'গ্ৰাফীৰ প্ৰশ্ন কম আহে, পলিটি হিষ্ট্ৰী বেছি আহে 60%। বাকী 10% কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব। কাৰেণ্ট এফেয়াৰ্ছ দৈনন্দিন ঘটনাবিলাক। ঠিক আছে, এতিয়া ক'ত বিচাৰি ফুৰিবা গোটেইবিলাক, সেইকাৰণে আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চটো জইন হৈ ল'ব পাৰা। মেথছ এণ্ড ফিজিক্সৰ এপত গ'লে তোমালোকে এই কোৰ্চটো পাই যাবা আসাম জবছত পালে গ'লে। ইয়াত কি দিয়া হয়, ইয়াত ডেইলি PDF দিওঁ, ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ PDF 3-4টা পেজ খতম। ডেইলি এইটো পঢ়ি থকা 15 মিনিট খতম। তাৰ উপৰি ইয়াত ডেইলি 50টা MCQ দিওঁ, এইখিনিৰ ওপৰত ভিত্তি কৰি। সেইটো 3-4টা পেজ পঢ়ি থকা খতম। ঠিক আছে, মানে তুমি ডেইলি আধা ঘণ্টা কাৰেণ্ট এফেয়াৰ্ছ দিলেই হ'ল। আৰু PDF বিলাক ছেভ কৰি থ'ব পাৰা, ডাউনলোড কৰি এক্সামৰ আগতো চাই ল'ব পাৰিবা। আৰু উইকলি মক টেষ্ট হয়, প্ৰত্যেকটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু আটাইতকৈ ভাল কথা, এইটো কিমান জানানে প্ৰাইচ, মাত্ৰ 149 rupees। গোটেই লাইফ টাইমৰ কাৰণে থাকিব, ডেইলি ইয়াত আপলোড হৈ থাকে। ঠিক আছে, এতিয়া ইয়াৰ উপৰি তোমালোকে PYQ প্ৰেক্টিছ কৰিব লাগিব। ঠিক আছে, এই গোটেইখিনিতো পঢ়িয়ে আছা। তাৰ উপৰি GK পাৰ্টটো অকল থিয়ৰী পঢ়ি ল'লে নহ'ব, PYQ প্ৰেক্টিছ কৰিব লাগিব। এতিয়া PYQ কেনেকৈ প্ৰেক্টিছ কৰিব, কিতাপ ধেৰ পাবা। ঠিক আছে, কোনোবাই যদি SSC এক্সাম প্ৰিপেৰেশ্যন কৰি আছা তেনেহ'লে SSCৰ PYQ বুক যিকোনো লৈ ল'ব পাৰা। কোনোবাই যদি আসাম গভৰ্ণমেণ্টৰ কাৰণে কৰিছা, কি কৰিবা, গোটেই অসম চৰকাৰৰ বিভিন্ন চাকৰিৰ প্ৰশ্নবিলাক তোমালোকে ডাউনলোড কৰিব পাৰা। ঠিক আছে, তাকে নকৰি বেষ্ট এটা সলিউশ্যন কওঁ, মই 1000 PYQ চিৰিজ চলাই আছোঁ। ঠিক আছে, কমপ্লিটলি ফ্ৰী হা, ইউটিউবত 1000 PYQ চিৰিজ, য'ত GK বিলাক পঢ়াইছোঁ, তাৰপিছত মেথছবিলাক কৰি আছোঁ। মেথছৰ কমপ্লিট হৈ গ'ল অলমষ্ট, তাৰপিছত ৰিজনিং ষ্টাৰ্ট হ'ব, তাৰপিছত ইংলিছ ষ্টাৰ্ট হ'ব। ইয়াত কি হ'ব জানানে, এই যোৱা অসম চৰকাৰৰ বিভিন্ন পৰীক্ষা, ADRE, আসাম পুলিচ, APSC, DME, টেট, যিমান পৰীক্ষা আছে চবৰে মেথছবিলাকৰ এটা প্লেলিষ্ট বনাইছোঁ, ৰিজনিংবিলাকৰ, GK বিলাকৰ, PYQ বিলাক অকল, সেইখিনি প্ৰেক্টিছ কৰিব পাৰা ডাইৰেক্টলি তাৰ পৰা চাই। ঠিক আছে, এই গোটেইখিনি বস্তু ইউটিউবত আহিব। আৰু ইয়াৰ উপৰি আমাৰ মহাবাহু বেটছ আছে, য'ত মই থিয়ৰীবিলাক পঢ়াওঁ, এইবিলাক তাতো আহে। ইয়াৰ উপৰি এইবিলাক যে মই ক্লাছত কৰাই দিম, ইউটিউবত যে কৰাই দিম, তাৰ PDF নোটছবিলাক আমাৰ অকল এপত থকা যিসকল কোৰ্চ লৈছে তেওঁলোকে পাব। আৰু আগত যিমান ইবুক ক'লোঁ বা তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ ক'লোঁ, সেইবিলাক এক্সট্ৰাকৈ লৈ থকাৰ যদি মন নাই, মক টেষ্ট যদি লৈ থকাৰ মন নাই, তোমালোকে আমাৰ ডাইৰেক্ট এপত গৈ মহাবাহু বেটছটো জইন কৰি লোৱা। ঠিক আছে, আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছিলোঁ, এইখিনিতে মক টেষ্টটো দিব লাগিব দেই। মক টেষ্ট মানে কি, তোমালোকে নিজে নিজক এনালাইচিছ কৰিবা, নিজে নিজক পৰীক্ষা কৰিবা যে কোনটো চেপ্টাৰ কিমান হ'ল, ওপৰত ধুনীয়াকৈ এটা টাইম থাকিব। আৰু সেইবিলাক চব চেপ্টাৰ ৱাইজ থাকিব। ঠিক আছে, চেপ্টাৰ ৱাইজ থাকিব, এটা এটা চেপ্টাৰ। আসাম পাৰ্টৰ এটা চেপ্টাৰ থাকিলে, আসাম পাৰ্টৰ থাকিব, তাৰপিছত ইণ্ডিয়া পাৰ্টৰ থাকিব, কাৰেণ্ট এফেয়াৰ্ছৰ থাকিব, এই গোটেইবিলাক থাকিব। এই গোটেইবিলাক মক টেষ্ট প্ৰাইচ 499 rupees হয়, আমাৰ এপতেই আছে। ওপৰত ধুনীয়াকৈ টাইমাৰ থাকিব, চব চেপ্টাৰ ৱাইজ। ইয়াত 15,000 মান কুৱেশ্যন পাবা। ঠিক আছে, চেপ্টাৰ ৱাইজ থাকিব, সেইখিনিও PYQৰ ওপৰতে বনোৱা হৈছে, আৰু সেইখিনি নিজক এনালাইচিছ কৰিব পাৰিবা। এতিয়া কোনোবাই যদি মহাবাহু বেটছ লৈছে, এই গোটেইবিলাক এক্সট্ৰাকৈ লৈ থকাৰ দৰকাৰ নাই, এই গোটেইবিলাক বস্তু তাতে ইনক্লুড আছে। ঠিক আছে, চ' গতিকে সেই বেটছটো জইন হ'ব পাৰিবা।